हेलो मरমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মোৰ ইউটিউব চেনেলত স্বাগতম জনাই আজিৰ এই ভিডিঅখন আৰম্ভ কৰিছো। আজি এই ভিডিঅখনৰ বিষয়বস্তু হৈছে ক্লাস 7 অৰ্থাৎ সপ্তম শ্ৰেণীৰ অসমীয়া বিষয়খনৰ তোমালোকৰ যি এছামিজ সাবজেক্টখন আছে এই এছামিজ সাবজেক্টখনৰ প্ৰথম পাঠ আছে। তোমাৰ প্ৰথম পাঠৰ নাম হৈছে তেজৰে কমলাপতি। আমি আজি এই তেজৰে কমলাপতি নামৰ পাঠটো তোমালোকৰ লগত আলোচনা কৰিবলৈ লৈছো। এই তেজৰে কমলাপতি পাঠৰ লেখক হৈছে শ্ৰী শ্ৰী মাধৱদেৱ আৰু এই তেজৰে কমলাপতি এই পাঠটো এটি বৰগীত হয় আৰু এই বৰগীত ফাকি পুৱাই গোৱা অৰ্থাৎ ৰাতিপুৱাই গোৱা এটি বৰগীত। এই বৰগীতটি হৈছে মাতৃ যশোদাই শ্ৰীকৃষ্ণক ৰাতিপুৱা টোপনিৰ পৰা জগাবলৈ লওঁতে গাইছে। ঠিক আছে, এতিয়া অলপ বৰগীতৰ বিষয়ে জানি লোৱা। বৰগীত হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত ৰামকৃষ্ণৰ লীলা বিষয়ক আধ্যাত্মিক গীত হৈ গ'ল আৰু এই শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত বৰগীতবোৰত কৃষ্ণৰ বাল্যকালৰ মহিমাৰ চিত্ৰ প্ৰতিফলিত হৈছে আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ বৰগীত আৰু শ্ৰীমন্ত শংকৰদেৱৰ বৰগীত দুয়োজনৰে বৰগীত ব্ৰজৱলী ভাষাত ৰচিত। ঠিক আছে, এই বৰগীতসমূহৰ কি আছে নিৰ্দিষ্ট ৰাগ আৰু তালত বন্ধা। যেনেকুৱা তোমালোকৰ এই তেজৰে কমলাপতি এই বৰগীত ফাকি কি ৰাগত বন্ধা? শ্যাম ৰাগত বন্ধা। ঠিক আছে, ৰাগ শ্যাম, বুজি পালা? আৰু অলপ শ্ৰী শ্ৰী মাধৱদেৱৰ বিষয়ে জানি লোৱা। এই শ্ৰী শ্ৰী মাধৱদেৱৰ উত্তৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ওচৰত লেটেকু পুখুৰী নামৰ ঠাইত মহাপুৰুষ মাধৱদেৱৰ জন্ম হয়। এই শ্ৰী শ্ৰী মাধৱদেৱৰ পিতৃৰ নাম গোবিন্দগিৰি আৰু মাতৃৰ নাম মনোৰমা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰধান শিষ্য আছিল এই শ্ৰী শ্ৰী মাধৱদেৱ। হৈ গ'ল ইমানখিনি। আমি ইয়াৰ পাঠখিনি বুজাৰ পিছত আমি ডিটেইলছত শ্ৰী শ্ৰী মাধৱদেৱৰ বিষয়ে জানিম। হৈ গ'ল, আমি চাওঁ তোমালোকৰ এই তেজৰে কমলাপতি বৰগীতটিৰ আগত অলপ ইয়াত আগ-কথা দি আছে, আমি অলপ চাই লওঁ। শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ ৰচনা কৰা বৰগীতসমূহ অসমীয়া সাহিত্যৰ অমূল্য সম্পদ। আমি জানো সকলোৱে এই কথা। এই বৰগীতসমূহ সত্ৰ নামঘৰ আৰু অসমীয়া সমাজত প্ৰচলিত হৈ আছে। গীতসমূহ সাধাৰণতে ৰামকৃষ্ণৰ জীৱনলীলা বিষয়ক চিত্ৰ প্ৰতিফলিত হয় যদিও প্ৰাকৃতিক বৰ্ণনা, জনজীৱনৰ ছবি, মাতৃ স্নেহৰ প্ৰকাশ আৰু কৃষ্ণৰ শৈশৱকালৰ নানা চিত্ৰ প্ৰকাশ পাইছে। এই বৰগীতবোৰৰ মাজতে যদিও ৰামকৃষ্ণৰ জীৱন লীলাৰ বিষয়ক চিত্ৰ প্ৰতিফলিত হয়, ইয়াৰ লগতো কি প্ৰাকৃতিক বৰ্ণনা আছে, প্ৰাকৃতিক দৃশ্যৰ বৰ্ণনা আছে, মানুহৰ জনজীৱনৰ বৰ্ণনা আছে, ছবি আছে। আমি বৰগীতবোৰ পঢ়িলে চাওঁ শ্ৰী শ্ৰী মাধৱদেৱৰ আৰু শ্ৰীমন্ত শংকৰদেৱৰ বৰগীতবোৰ পঢ়িলে আমি তাত দেখা পাওঁ মাতৃ স্নেহ আছে। এই বৰগীত ফাঁকিতে তোমালোকে দেখিবা যশোদাই কেনেকৈ স্নেহেৰে মৰমেৰে শিশু কৃষ্ণক টোপনিৰ পৰা জগাইছে আৰু কৃষ্ণৰ শৈশৱকালৰ নানান চিত্ৰ প্ৰকাশ পাইছে। এই পাঠত তেনেকুৱা এটি ভাৱৰ আভাস পাবা হওক। তোমালোকে এই পাঠটোতে এই এনেকুৱা ধৰণৰ কথাবোৰ তোমালোকে এই পাঠটিত পাবা, সেই কথাই ইয়াত কৈছে। এতিয়া চোৱা, আমি মূল পাঠটোলৈ সোমাই যাওঁ অৰ্থাৎ বৰগীতলৈ সোমাই যাওঁ যে এই তোমালোকৰ এই পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱে তেজৰে কমলাপতি নামৰ বৰগীতটিৰ মাজেৰে কি কৈছে? দ্ৰুং। দ্ৰুং মানে হৈছে দ্ৰুঙৰ সম্পূৰ্ণ শব্দ হৈছে ধ্ৰুপদ বা ধ্ৰুৱপদ, বুজি পালা? চোৱা, তেজৰে কমলাপতি পৰভাত নিন্দ। তেজৰে মানে হৈছে ত্যাগ কৰা বা এৰা আৰু কমলাপতি মানে হৈছে লক্ষ্মীপতি বা
শ্রীকৃষ্ণ। পরভাতে মানে প্রভাত বা রাতিপুৱাৰ কথা বুজাইছে। নিন্দ মানে টপনি। অৰ্থাৎ মাতৃ যশোদাই শ্রীকৃষ্ণক কমলাপতি মানে কি লক্ষ্মীপতি বুলি সম্বোধন কৰি ৰাতিপুৱা টপনিৰ পৰা জগাবলৈ লৈছে, নিদ্ৰা ত্যাগ কৰিবলৈ কৈ আছে। তেৰি চান্দ মুখ পেখ উঠৰে গোবিন্দ। চান্দ মানে হৈছে চন্দ্ৰ বা জন। গোবিন্দ মানে শ্রীকৃষ্ণৰে আন এটি নাম গোবিন্দ বুলিও কৈছে যে তোমাৰ মাতৃ যশোদাই কৈছে তোমাৰ চন্দ্ৰৰ নিচিনা মুখখনি চাম তুমি টোপনিৰ পৰা উঠা, ৰাতিপুৱা হৈছে হে লক্ষ্মীপতি, তুমি নিদ্ৰা ত্যাগ কৰি এতিয়া উঠা, তোমাৰ চন্দ্ৰৰ নিচিনা মুখখনি চাম। ইয়াতকে মাতৃ যশোদাৰ পুত্ৰ স্নেহ প্ৰকাশ পাইছে। পদ। পদ মানে হৈছে প্ৰতিভাকী পদ আমি পঢ়ি আওৰাই আকৌ এই ধ্ৰুৱ পদ মানে পঢ়াৰ নিয়ম। এই বৰগীতবোৰ এনেকুৱাকৈ পঢ়ে। তাৰমানে এই পদ ইয়ালৈ পঢ়িলোঁ, 2 লাইন পঢ়ি আকৌ এবাৰ এই ধ্ৰুৱ পদ পঢ়াৰ নিয়ম। ঠিক আছে, তো আমি প্ৰথমে বুজি লওঁ। যেতিয়া আমি বৰগীত গাম, তোমালোকে যেতিয়া বৰগীত গাবা তেতিয়া এনেকুৱাকৈ পঢ়িবা, এই নিয়মে ধ্ৰুৱ আৰু পদৰ নিয়মে পঢ়িবা। চ' এতিয়া ৰজনী বিদুৰ দিশ ধৱলী বৰণ। ৰজনী মানে হৈছে ৰাতি, ধৱলী বৰণ মানে শুভ্ৰ ৰং, বগা ৰং। কৈছে যে মাতৃ যশোদাই ৰাতিৰ অন্ধকাৰ আঁতৰি ৰাতি মানে বগা ৰং হৈছে, একেবাৰে ফটফটীয়া হৈছে ৰাতিপুৱা, অৰ্থাৎ ৰাতিপুৱা পোহৰ হৈছে, এই কথাই বুজাইছে। তিমিৰ ফেৰিয়া বাজ ৰবিৰ কিৰণ। তিমিৰ মানে হৈছে অন্ধকাৰ, ৰাতিৰ যি অন্ধকাৰ আছিল সেই ৰাতিৰ অন্ধকাৰ আঁতৰি গুচি গৈ ৰবিৰ কিৰণ মানে সূৰ্যৰ পোহৰ, সূৰ্যৰ পোহৰ ওলাই চাৰিওফালে, বিদুৰ দিশ মানে চাৰিওফালে পোহৰ হৈছে। সেয়ে কৈছে যে ৰজনী বিদুৰ দিশ ধৱলী বৰণ তিমিৰ ফেৰিয়া বাজ ৰবিৰ কিৰণ। তাৰমানে ৰাতিৰ যি অন্ধকাৰ আছিল সেই অন্ধকাৰ আঁতৰি গৈ ফটফটীয়া শুভ্ৰ বগা ৰং হৈ ৰবিৰ কিৰণ সূৰ্যৰ পোহৰেৰে সকলো চাৰিওফালে ফটফটীয়া হৈ পৰিছে। শতপত্ৰ বিকশিত ভ্ৰমৰ উৰাই। শতপত্ৰ মানে হৈছে পদুম ফুল আৰু বিকশিত মানে হৈছে ফুলা, ভ্ৰমৰ মানে ভমৰা। ইয়াত কৈছে যে পদুম ফুলবোৰ ফুলিছে আৰু ভমৰাই উৰিছে। ইয়াত ৰাতিপুৱা যেতিয়া সূৰ্যৰ পোহৰ হয়, সূৰ্য ওলাই, এই পদুম ফুলবোৰ কিন্তু ধুনীয়াকৈ ফুলি থাকে। অৰ্থাৎ পদুম ফুলবোৰ আমি জানো, সকলোৱে জানো যে পদুম ফুলবোৰ কি ৰাতিপুৱাই ফুলে। এই কথাই আমাক বুজাইছে যে ৰাতিপুৱাৰ অন্ধকাৰ ৰাতি গুচি যায়, যি পোহৰ ৰবিৰ কিৰণ পৰিছে, সেই ৰবিৰ কিৰণত পদুম ফুলবোৰ ধুনীয়াকৈ ফুলিছে আৰু তাৰ মাজত ভমৰা উৰিছে। ইয়াত কি কৰিছে, প্ৰাকৃতিক বৰ্ণনা কৰিছে শ্ৰী শ্ৰী মাধৱদেৱে এই বৰগীত ফাঁকিৰ মাজেৰে, এই লাইনত। ঠিক আছে, এই শাৰীত শতপত্ৰ বিকশিত ব্ৰহ্মৰ উৰাই, এই লাইন ফাঁকিত প্ৰাকৃতিক বৰ্ণনা কৰিছে। ব্ৰজ বধূ দধি মথে তোৱা গুণ গাই। ব্ৰজ বধূ মানে হৈছে ব্ৰজ ধামৰ বোৱাৰী। ব্ৰজ ধামৰ বোৱাৰীসকলে তোমাৰ গুণ গাই গাই দধি মথি আছে। দাম সুদাম ডাকে তেৰি লয়া নাম। দাম সুদাম শ্রীকৃষ্ণর বন্ধুবর্গর নাম। বন্ধুবর্গক বুঝাইছে যে তোমার বন্ধুবর্গ দাম সুদামে তোমার নাম লৈ লৈ তোমাক মাতি আছে। ডাকে মানে মাতা, মাতি আছে। হেৰ দেখ উঠিয়া আসিল বলরাম। আৰু হেৰ বুলিয়ে শ্রীকৃষ্ণকে কৈছে যে হেৰা উঠা দেখা বলৰামৰ টপনিৰ পৰা উঠি আহি পালে।
নন্দ গেল বাথানে গোৱাল গেল পাল অৰ্থাৎ নন্দৰ কথা কৈছে যশোদাৰ পতি স্বামী আৰু শ্ৰীকৃষ্ণৰ পিতৃৰ কথা কৈছে ইয়াত যে বাথান মানে য'ত গৰু মহ বান্ধি থয় সেই ঠাই গোৱাল মানে হৈছে গৰু মহৰ পালক সেয়ে কৈছে যে নন্দ য'ত গৰু মহবোৰ বান্ধি থুয়ে তাত গৈছে আৰু এই গৰু মহবোৰ পালকসকলে ৰাখৱালসকলে পাল মানে হৈছে গৰু মহৰ জাক এই গৰু মহৰ পালকসকলে ৰাখৱালসকলে গৰু মহৰ পাল লৈ চৰাবলৈ গৈছে সুৰবি চাৰিতে লাগে উঠৰে গোপাল সুৰবি মানে কামধেনু ইচ্ছা কৰিলেই যিহকে লাগে তাকে দিব পৰা গাই বুজি পালা এই সুৰবিক চাৰিতে লাগে মানে চৰাবলৈ যাব লাগে তাৰ কাৰণে কৈছে তুমি শ্ৰীকৃষ্ণ তুমি উঠা গোপাল বুলি শ্ৰীকৃষ্ণকে কৈছে ক্ষীৰ লবনু লয়া হিংগা বেদ বেনু ক্ষীৰ মানে গৰম কৰা তপতাই একেবাৰে ডাঠ বা ঘন কৰা কি গাখীৰ লবনুটো বুজিয়ে পোৱা এইবোৰ লৈ আৰু হিংগা হৈছে হিঙেৰে গৰু বা মহৰ হিঙেৰে সজা ফু দি বজোৱা এবিধ বাদ্যযন্ত্ৰ বেদ মানে হৈছে চাৰি মানে যি চাৰিৰে গৰু মহবোৰ হাক দিয়ে বেনু মানে হৈছে বাঁহী এই সকলোবোৰ ক্ষীৰ লবনু হিংগা বেদ বেনু এই সকলোবোৰ লৈ তুমি যোৱা যশোদাই শ্ৰীকৃষ্ণক কৈছে সকালে মেলিয় বৎস হাম্বা লাৱে ধেনু সকালে মানে পুৱাতেই মেলিয় মানে মুকলি কৰি দিয়া বা মেলা আৰু হাম্বা লাৱে মানে হৈছে হেম্বেলিয়াই ইয়াত কৈছে যে তুমি যদি ৰাতিপুৱাই এই ধেনু মানে পোৱালি হোৱা গাই বা ক্ষীৰতী গাই তুমি সোনকালে যদি এই পোৱালি হোৱা গাই মুকলি কৰি নিদিয়া তেন্তে এই বৎস মানে গৰুৰ পোৱালিক বুজা গৰুৰ পোৱালি তেন্তে এই গৰুৰ পোৱালিয়ে কি কৰিব হাম্বেলিয়াব তুমি সোনকালে উঠি এই সুৰবি নামৰ গাই গৰুক সোনকালে চাৰিব লাগে তুমি উঠা কহাই মাধৱ মাই কিনে তপচাইলা শ্ৰী শ্ৰী মাধৱদেৱে কৈছে যে এই যশোদাই শ্ৰীকৃষ্ণক পুত্ৰ ৰূপে পাবৰ কাৰণে বহুতো তপস্যা কৰিছে তাৰ পিছতহে শ্ৰীকৃষ্ণক পুত্ৰ ৰূপে পাইছে ত্ৰিজগত পতি হৰি ৰাখৱালে পাইলা তেতিয়াহে এই ত্ৰিজগতৰ স্বৰ্গ মৰ্ত্য পাতালৰ গৰাকী শ্ৰীকৃষ্ণক পুত্ৰ হিচাপে লালন পালন কৰিবলৈ যশোদাই পাইছে এই যশোদাই যে ইমান তপস্যা কৰিছে যশোদাৰ তপস্যা পূৰণ কৰিবৰ কাৰণেই শ্ৰীকৃষ্ণ যশোদাৰ ঘৰত পুত্ৰ ৰূপে লালন পালন হৈ আছে আৰু যশোদাই কৰি আছে ইয়াত বুজাইছে যে ভগৱান হৈছে ভক্তৰ অধীন ভক্তই যদি মনোযোগে ভক্তি কৰে ভগৱান সেই তপস্যা গ্ৰহণ কৰিবৰ কাৰণে যিকোনো কাম কৰিব পাৰে ঠিক আছে এইখিনিয়ে আছিল তোমালোকৰ এই তেজৰে কমলাপতি নামৰ বৰগীত ফাঁকিৰ ব্যাখ্যা বুজি পালা নিশ্চয় তোমালোকে বুজি পাইছা যদি বুজি পাইছা ভালদৰে তেন্তে ভিডিঅ'খন লাইক কৰি দিবা আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা হৈ গ'ল আৰু যদি চেনেলখনত নতুন আহিছে আজি প্ৰথমবাৰৰ বাবে আহিছে সাবস্ক্ৰাইব কৰি অল বেল আইকনত চুই দিবা আমি নেক্সট ভিডিঅ'ত এই তেজৰে কমলাপতি বৰগীত ফাঁকিৰ সকলোবোৰ প্ৰশ্নৰ উত্তৰ আমি আলোচনা কৰিম জানো আহা চোৱা তেজৰে কমলাপতি পৰভাতে নিন্দ তেৰি চান্দ মুখ পেখ উঠৰে গোবিন্দ ইয়াত কি কৈছে যে পুৰণি অসমীয়া সাহিত্যৰ ছন্দৰ শেষত দুডাল দাড়ি ব্যৱহাৰ হৈছিল বুজিছা ছন্দৰ শেষত
ছন্দ পৰিছে ইয়াত ছন্দৰ শেষত দুডাল দাঢ়ি ব্যৱহাৰ হৈছে এতিয়া আমি শ্ৰী শ্ৰী মাধৱদেৱৰ বিষয়ে জানো তোমালোকৰ এই তেজৰে কমলাপতি বৰগীত ফাঁকিৰ লেখক উত্তৰ লখিমপুৰ অৰ্থাৎ পুৰণি লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ওচৰৰ লেটেকু পুখুৰী নামৰ ঠাইত মহাপুৰুষ মাধৱদেৱৰ জন্ম হয় মহাপুৰুষজনাৰ মাতৃ আছিল ক্ৰমে গোবিন্দগিৰি আৰু মনোৰমা তাৰমানে পিতৃ গোবিন্দগিৰি মাতৃ মনোৰমা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰধান শিষ্য আছিল মহাপুৰুষ মাধৱদেৱ মনত ৰাখিবা তোমালোকৰ প্ৰশ্ন আহিব পাৰে আৰু এই সৰু সুৰা কথাবোৰ গোটেই জীৱনত মনত ৰাখিব লাগে গুৰুজনাৰ মহাপ্ৰণয়ৰ পাছত মহাপুৰুষীয়া ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰ দায়িত্ব তেখেতৰ ওপৰতে পৰে তেখেতে স্থাপন কৰা সত্ৰসমূহ বৰপেটা সত্ৰ সুন্দৰীয়া সত্ৰ আদি বহুমুখী প্ৰতিভাৰ অধিকাৰী মহাপুৰুষ মাধৱদেৱ আছিল একেদৰে কবি নাট্যকাৰ গীতিকাৰ সুগায়ক আৰু ধৰ্ম প্ৰচাৰক বৰগীত ভটিমা ভক্তি ৰত্নাৱলী জন্ম ৰহস্য দদিমথন ভজন বিহাৰ এই পুথিখনক ভজন বিহাৰ বুলিও কোৱা হয় বুজি পালা ভূমি লেটোৱা চোৰদৰা আৰু পিম্পৰা গুচোৱা আদিকে ধৰি মহাপুৰুষজনাই অনেক পুথি প্ৰণয়ন কৰি গৈ তেখেতৰ শ্ৰেষ্ঠ কৃতি হ'ল নামঘোষা এই সকলোবোৰ যে পুথি ৰচনা কৰিছে এই সকলোবোৰৰ ভিতৰত তেখেতৰ শ্ৰেষ্ঠ পুথি বা জীৱনৰ কৃতি স্তম্ভ বা শ্ৰেষ্ঠ কৃতি বুলি নামঘোষা কোৱা হয় নামঘোষা নামৰ পুথিখনক কোৱা হয় বৰগীত কি বুজি লোৱা বৰগীত হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ ৰচনা কৰা ৰাম কৃষ্ণৰ লীলা বিষয়ক আধ্যাত্মিক গীত মহাপুৰুষ মাধৱদেৱৰ ৰচিত বৰগীতত কৃষ্ণৰ বাল্যকালৰ মহিমাৰ চিত্ৰ প্ৰতিফলিত হৈছে আমি ইতিমধ্যে পঢ়ি আহিলোঁ এই বৰগীতবোৰ ব্ৰজবলী ভাষাত ৰচিত বৰগীতসমূহ নিৰ্দিষ্ট ৰাগ আৰু তালত বন্ধা এই গীত পৰিৱেশন কৰোঁতে খোল তাল আৰু মৃদংগ বজোৱা হয় গীতবোৰ পুৱা দুপৰীয়া আৰু সন্ধিয়াৰ প্ৰসংগত গোৱা হয় বুজি পালা এই বৰগীতবোৰ কেতিয়া কেতিয়া গোৱা হয় ৰাতিপুৱা দুপৰীয়া আৰু সন্ধিয়াৰ প্ৰসংগত গোৱা হয় নেক্সট আছে এতিয়া ব্ৰজবলী ভাষা কি এই বৰগীতবোৰ যে ব্ৰজবলী ভাষাত ৰচনা হৈছে চোৱা ব্ৰজবলী ভাষা হ'ল শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰমুখ্যে বৈষ্ণৱ কবিসকলে ব্যৱহাৰ কৰা এটা ধৰ্মীয় ভাষা ই মৈথিলী আৰু অসমীয়া আদি ভাষাৰ সংমিশ্ৰণত সৃষ্টি হোৱা শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱে নাট আৰু গীত বৰগীতসমূহত ব্ৰজবলী ভাষা ব্যৱহাৰ কৰিছিল ইয়াৰ অন্য নাম ব্ৰজবলী ভাষা বুজি পালা এইখিনি কবি পৰিচয় শ্ৰী শ্ৰী মাধৱদেৱৰ পৰিচয় লগতে বৰগীত কি আৰু বৰগীতবোৰ যে লিখিছে ব্ৰজবলী ভাষাত এই ব্ৰজবলী ভাষা কি এইখিনি বুজা হৈ গ'ল এতিয়া আহিছে তোমালোকৰ শব্দৰ অৰ্থ তোমালোকৰ পাঠত থকা যিমানবোৰ শব্দৰ অৰ্থ আছে এই কঠিন তোমালোকে যিবোৰ বুজি নোপোৱা এই সকলো শব্দৰ অৰ্থ ইয়াত দিয়া আছে ইফালে শব্দ আছে আৰু ইফালে অৰ্থ আছে চোৱা অৰ্থ আৰু শব্দ তোমালোকে ধুনীয়াকৈ পঢ়ি লবা মুখস্থ কৰি লবা হৈ গ'ল আৰু ক্ৰিয়াকলাপ প্ৰশ্নবোৰ আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম সো আজিৰ ভিডিঅ'ত এইখিনিয়েই আজিৰ ভিডিঅ'খন ইয়াতে সামৰণি মাৰিলোঁ তোমালোকৰ লগত লগ পাই আছোঁ নেক্সট ভিডিঅ'ত